ওয়েলকাম টু মাই নিউ ইউটিউব চেনেল। অনুগ্রহ করে চেনেলটো সাবস্ক্রাইব কৰিব আৰু লাইক কৰি থৈ যাব। তো আজি আমি আলোচনা কৰিম যদি হট টপ 5 হয় তেন্তে এই নীতিটো প্ৰয়োগ কৰিব লাগিব। নীতিটো হ'ল তলত দেখো নম্বৰ 1 2 5 7 by 5 গতিকে তলত কি আছে 5 আছে, তাৰ কাৰণে এইটো নিয়ম হ'ব। নিয়মটো হ'ল এই ওপৰতক 2 দি পূৰণ কৰি দিম। প্ৰথমে 2 দি পূৰণ কৰি দিলে কিমান হয়, পূৰণ কৰি দিলে 2 7 গুণ 14 14 4 হাতৰ 1 2 5 গুণ 10 হাতৰ 1 11 আৰু হাতৰ 1 থাকিল 2 2 গুণ 4 আৰু 1 5 হৈ গ'ল। যেহেতু তলত এটা সংখ্যা আছে অকল 5 গতিকে 1 ঘৰ আগত দশমিক হ'ব, 1 ঘৰ আগত দশমিক হ'ব। এইটো হৈছে এনসাৰ। আপোনালোক ক্যালকুলেটৰ মাৰি দেখক 2 সেকেন্ডত আলোচনা কৰি দিম। 2 নম্বৰটো হৈছে 3 1 2 2 by 5 তলত 5 আছে গতিকে কি কৰিব লাগিব, 2 দি পূৰণ কৰিব লাগিব। 2 দি পূৰণ কৰিলে কিমান হয়, 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 2 3 গুণ 6 আৰু কেইটা তলত এটা সংখ্যা আছে গতিকে 1 ঘৰ আগত দশমিক হ'ব। ক্যালকুলেটৰ মাৰি দেখক মাত্ৰ 2 সেকেন্ডত এনসাৰ ভাগ কৰিব পাৰিব। 3 নম্বৰটোত যাও এতিয়া 5 2 1 1 by 5 গতিকে প্ৰথমে সকলে জানা 2 দি হৰণ কৰিব পূৰণ কৰিব লাগিব। গতিকে 2 1 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 আৰু এক যেহেতু তলত এটা সংখ্যা আছে 1 ঘৰ আগত দশমিক। এনসার দেখি লওক 100% গ্যারান্টি এনসার হ'বই লাগিব। এতিয়া আলোচনা কৰিম 4 নম্বৰ। 4 নম্বৰটো দেখা 2 5 1 3 by 5 যেহেতু তলত 5 আছে গতিকে 2 দি পূৰণ কৰিব লাগিব। 2 3 গুণ 6 2 1 গুণ 2 2 5 গুণ 10 শূন্য হাতৰ 1 2 2 গুণ 4 আৰু হাতৰ 1 5 5 দিল। যেহেতু তলত এটা সংখ্যা আছে গতিকে 1 ঘৰ আগত দশমিক 100% গ্যারান্টি এনসার। আৰু 5 নম্বৰটো দেখক 5 নম্বৰটো হৈছে এটা আমার 5 নম্বর 27.2 by 5 এইটো নতুন নিয়ম হয়, পয়েন্টত আছে গতিকে ভয় খাবলগীয়া একো নাই। এইটো একে নিয়ম 2 দি পূৰণ কৰিম। প্ৰথমে 2 2 গুণ 4 2 7 গুণ 14 4 হাতের 1 2 2 গুণ 4 1 5 যেহেতু 1 ঘর আগত দশমিক আছে এটা আছে আৰু তলত এটা দুটা গতিকে এইটো গতিকে এনসার এইটো। ভয় খাবলৈ কোনো টেনশন নাই, 2 সেকেন্ডত এনসার লিখিব পাৰিব, মাত্ৰ 2 সেকেন্ড। 6 নম্বৰটো দেখক এটা আমার 6 নম্বৰ। 6 নম্বৰটো হৈছে 365.26 একে নিয়ম তলত 5 আছে গতিকে ইয়াৰ 2 দি আমি প্ৰথমে ইনটু কৰিম। প্রথমে 2 দিয়ে ইনটু করিম 2 6 গুণ 12 2 হাতৰ 1 2 2 গুণ 4 হাতৰ 1 5 2 5 গুণ 10 শূন্য হাতৰ 1 2 6 গুণ 12 1 13 13 3 হাতৰ 1 2 3 গুণ 6 1 7 গতিকে 2 ঘৰ আগত দশমিক আছে আৰু তলত এটা 3 ঘৰ আগত দশমিক দিলে এনসার হৈ গ'ল। মাত্ৰ 2 সেকেন্ডত এনসার উলিয়াব পাৰিব। এইটো সূত্ৰত যোগ দি আগত আলোচনা কৰিছোঁ যদি হট টু 5 হয়। এতিয়া আমি আলোচনা কৰিম যদি হট টু 25 হয় তেন্তে 1 নম্বৰ দেখা 5 2 2 by 25 তাতে আমি 2 দি পূৰণ কৰিছিলোঁ, ইয়াত আমি 4 দি পূৰণ কৰিম। 4 দি পূৰণ কৰিলে হৈ যাব 4 2 গুণ 8 4 2 গুণ 8 4 5 গুণ 20 যেহেতু তলত দুটা সংখ্যা আছে গতিকে 2 ঘৰ আগত দশমিক 2 সেকেন্ডত এনসার উলিয়াব। ক্যালকুলেটর মারি দেখক এইটো এনসার হ'ব। ইয়াৰ পিছত 2 নম্বৰ আলোচনা কৰিম 9212 ডাঙৰ মনে হলেও কিন্তু ডাঙৰ নহয়, সূত্র দিয়ে উলিয়াম আমি। গতিকে 25 যেহেতু তলত আমি দিলোঁ গতিকে
4 দিয়ে ইনটু কৰিম 4 দিয়ে ইনটু কৰিলে 4 2 গুণ 8 4 1 গুণ 4 4 2 গুণ 8 4 9 গুণ 36 36 যেহেতু ইয়াত 2 ঘৰ আছে গতিকে 2 ৰ আগত দশমিক দিম আনসাৰ হৈ গ'ল 100% গ্যারান্টি এতিয়া 3 নম্বৰ দেখিম আমি 3 নম্বৰ হৈছে 2 2 1 আকৌ 2 1 বাই 25 যেহেতু তলত 25 আছে গতিকে 4 দিয়ে ইনটু কৰিম 4 দিয়ে ইনটু কৰিলে 4 1 গুণ 4 4 2 গুণ 8 4 1 গুণ 4 4 2 গুণ 8 4 2 গুণ 8 এইটো আমাৰ হৈছে এনসার গতিকে তলত যেহেতু 2 ঘৰ আগত আছে তলত যেহেতু দুটা সংখ্যা আছে গতিকে 2 ঘৰ আগত দশমিক দিলে হ'ব আৰু এটা আপোনালোকক হোমৱৰ্ক দিছো এটো কমেন্টত জনাব 4 নম্বৰ হোমৱৰ্ক 112 বাই 25 এটো কমেন্টত জনাব আপোনালোক কমেন্টত এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব